2015 চনৰ 23 আগষ্টৰ দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ কথাটোতো আপোনালোকৰ মনত আছে যদি সোধা যায় যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল কিয় ত্যাগ কৰিছিল তেতিয়াহলে আপোনালোকৰ বহুতে নিশ্চয় এইটোৱে উত্তৰ দিব যে তেওঁ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল কিন্তু তেওঁৰ সপোন পূৰণ নহল মই কম নহয় হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল এই কাৰণে ত্যাগ কৰা নাছিল যে তেওঁ ইচ্ছা কৰিও মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে বৰং এই কাৰণে যে তেওঁ যি ক'ব বিচাৰিছিল সেই কথাখিনি কংগ্ৰেছ হাইকমাণ্ডে শুনিবই নখুজিলে ৰাজদীপ সৰদেশায়ে তেওঁৰ এই কিতাপখনত সেই কাহিনীটো বিস্তৃতভাৱে ব্যাখ্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত ৰাহুল গান্ধীয়ে তেওঁৰ কুকুৰক বিস্কুট খুৱাই থকাৰ কাহিনীটো আপোনালোকে বহুত শুনিছে হিমন্ত বিশ্ব শৰ্মাই এই কথাটো বহুতবাৰ কৈছে যে এবাৰ যদি ৰাহুল গান্ধীয়ে তেওঁৰ কথাখিনি মন দি শুনিলেহেঁতেন তেতিয়াহলে তেওঁ কংগ্ৰেছ দল ত্যাগ নকৰিলেহেঁতেন আৰু এইবাৰ একেই ঘটনা ঘটিল মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ক্ষেত্ৰতো 2018 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত মধ্যপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত জ্যোতিৰাদিত্য সিন্ধিয়া আছিল প্ৰচাৰ অভিযানৰ মধ্যমণি ইয়াং ফেইচ বলিষ্ঠ নেতৃত্বৰ দক্ষতা মুখত যুক্তিনিষ্ঠ প্ৰগতিশীল বক্তব্য এক কথাত ক'বলৈ গ'লে মধ্যপ্ৰদেশৰ যুৱচামৰ মনত সপোন জগাই তুলিবলৈ সক্ষম হৈছিল সিন্ধিয়াই ভাৰত যুৱ শক্তিৰ দেশ পৃথিৱীৰ ভিতৰত সবাতোকৈ বেছি যুৱ শক্তি ভাৰততে আছে ভাৰতত মুঠ জনসংখ্যাৰ 65% মানে 65% বয়স 35 বছৰৰ তলত এই কথা ধৰিব পাৰিছিল কাৰণেই যুৱ শক্তিৰ বলত নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল আজিৰ তাৰিখতো যুৱ শক্তিয়ে হৈছে বিজেপিৰ সাংগঠনিক ভেটিৰ আধাৰ ৰাহুল গান্ধীয়ে প্ৰথমবাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈ যুৱ ব্ৰিগেড গঠন কৰিছিল তাৰ অন্যতম সদস্য আছিল শচীন পাইলট আৰু জ্যোতিৰাদিত্য সিন্ধিয়া হে সকলোৱে আশা কৰিছিল যে মধ্যপ্ৰদেশৰ তিনিবাৰৰ বিজেপি চৰকাৰক উফৰাই পেলোৱাত যুৱ সেনাপতিৰ ভূমিকা পালন কৰা জ্যোতিৰাদিত্য সিন্ধিয়াকে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব কিন্তু তাকে নকৰি কংগ্ৰেছ হাইকমাণ্ডে 72 বছৰীয়া কমল নাথকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পাতিলে ৰাজস্থানতো একেই পৰিস্থিতি হৈছিল তাত শচীন পাইলটকে মুখ্যমন্ত্ৰী পতাৰ আশা দিয়া হৈছিল কিন্তু শেষ মুহূৰ্তত মুখ্যমন্ত্ৰী পতা হ'ল 67 বছৰীয়া অশোক গেহলটক পিছে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দুই নেতাৰ মাজত পাৰ্থক্য এইটোৱে আছিল যে শচীন পাইলটে বিদ্ৰোহ কৰাৰ ভাবুকি দিলে লগে লগে তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পাতি দিয়া হ'ল কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াই হাইকমাণ্ডকে বাধ্য ছাত্ৰৰ দৰে মানি আছিল কাৰণে তেওঁ গুৰুত্ব নাপালে কেৱল সেয়াই নহয় 2019 চনৰ বিগত লোকসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ গুনা লোকসভা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱাৰ অন্তৰালত কমল নাথ আৰু দিগ্বিজয় সিঙৰ চিপ্ৰাং ৰাজনীতি আছিল বুলি মুকলি অভিযোগ উঠিছিল তাৰ পিছত বহুদিন পাৰ হৈ গ'ল জ্যোতিৰাদিত্যই দলৰ মজিয়াত সুবিধাজনক স্থান এটা নাপালে আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ বিচাৰিও বিমুখ হ'ল তাৰ পিছত এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত মধ্যপ্ৰদেশৰ এখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল তাতো সহাৰি নাপালে এনে অৱস্থাত কি বিচাৰি এজন মানুহ তাত থাকিব মোৰ কথাখিনি শুনি আপোনালোকৰ মনত চাগে এনেকুৱা ধাৰণা আহিছে যে মই কি জানি জ্যোতিৰাদিত্য সিন্ধিয়াৰ ডেম সাপোৰ্টাৰ নহয় জ্যোতিৰাদিত্যটো বাদ দিয়ক মই কংগ্ৰেছ দলৰে সমৰ্থক নহয় ৰাজনীতিৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই কিন্তু কংগ্ৰেছ যেহেতু আমাৰ দেশৰ প্ৰধান বিৰোধী দল সেই দলটো শক্তিশালী স্থিতিত থকাটো মই নহয় দেশৰ বোধকৰো প্ৰতিজন মানুহে বিচাৰে গণতান্ত্ৰিক দেশত চৰকাৰক স্বৈৰাচাৰী হোৱাৰ পৰা বাধা দি ৰাখে বিৰোধী দলসমূহে আমাৰ দেশত বিৰোধী উপযুক্ত ধৰণে শক্তিশালী হৈ থকা হলে বৰ্তমান চৰকাৰখনে যি ইচ্ছা তাকেই কৰিব নোৱাৰিলেহেঁতেন ৰাজনীতিত যেহেতু ক্ষমতাই সৰ্বস্ব গতিকে কোনে ক্ষমতা পাবৰ কাৰণে কলৈ গৈছে আৰু কোনে ক্ষমতা নোপোৱাকৈ ক'ত থাকি গৈছে সেইবোৰ গৌণ প্ৰশ্ন এটা সময় আছিল যেতিয়া ৰাজনীতি সেৱা আছিল এতিয়া সেৱাটো কেৱল কোৱা কথাহে আসল কথা ক্ষমতাহে গতিকে জ্যোতিৰাদিত্য সিন্ধিয়াই ক্ষমতাৰ কাৰণে বিজেপিলৈ গৈছে বুলি মানি লৈও আমি এই প্ৰশ্ন নিশ্চয় কৰিব পাৰোঁ যে তেওঁ যাব লগা হ'ল কি পৰিস্থিতিত দলৰ সৈতে মানুহক যুক্ত কৰি ৰাখিব নোৱাৰাটো দলৰ নেতৃত্বৰ দুৰ্বলতা তাৰ কাৰণে মানুহক দোষাৰোপ কৰি লাভ নাই নেতাইহে আত্মসমালোচনা কৰিব লাগে আৰু অকল জ্যোতিৰাদিত্যই গ'ল নে হিমন্ত বিশ্ব শৰ্মাৰ কথাটোতো আপোনালোকে জানেই আকৌ কৈছোঁ কংগ্ৰেছ হাইকমাণ্ডে জ্যোতিৰাদিত্যৰ কথা শুনা হ'লে তেওঁ হয়তো নগ'লহেঁতেন সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে যে ৰাহুল গান্ধীৰ এপইণ্টমেণ্ট বিচাৰি সম্পূৰ্ণ 2 সপ্তাহ দিল্লীত বাহৰ পাতি আছিল জ্যোতিৰাদিত্য সিন্ধিয়াই কিন্তু তাৰ পিছতো তেওঁ ৰাহুল গান্ধীৰ এপইণ্টমেণ্ট পোৱা নাছিল আমাৰ ওচৰৰে
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কথাটোৱে মনত পেলাওকচোন। ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ 13 দিন নতুন দিল্লীত অপেক্ষা কৰি বিমুখ হৈ উভতি আহি পেমা খাণ্ডুৱে বিজেপিত যোগদান কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ জগনমোহন ৰেড্ডিৰ কথা মনত পৰেনে? কংগ্ৰেছত থাকিবলৈ তেওঁ কি কৰা নাছিল? হাইকমাণ্ডে গুৰুত্ব নিদিলে। তাৰপিছত কি হ'ল? YSR কংগ্ৰেছ গঠন কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ বনোৱাই দেখুৱাই দিলে জগনমোহনে। এনেকুৱা শত শত জগনমোহন, পেমা খাণ্ডু, জ্যোতিৰাদিত্য ৰাজ্যই কংগ্ৰেছ নেতৃত্বৰ ওচৰত গুৰুত্বহীন হৈ পৰি আছে। মহাৰাষ্ট্ৰৰ মিলিন্দ দেওৰা, পঞ্জাৱৰ নৱজিৎ সিং সিদ্ধুৰ ক্ষেত্ৰতো একেই ধৰণৰ পৰিস্থিতি বিদ্যমান। আমাৰ ওচৰৰে ত্ৰিপুৰাৰ প্ৰদ্যুৎ মাণিক্য কেৱল ত্ৰিপুৰাৰে নহয়, সমগ্ৰ দেশৰে এজন সুদক্ষ যুৱ নেতা। বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰদ্যুৎক ডাঙৰ অফাৰ দিয়া বুলি প্ৰদ্যুতে ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। সেই অফাৰ গ্ৰহণ কৰা হ'লে আজি কিজানি প্ৰদ্যুৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন। কিন্তু তেওঁ সেই অফাৰ গ্ৰহণ কৰা নাছিল। এইবাৰ জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰাৰ পিছত প্ৰদ্যুৎ মাণিক্যই ছ'চিয়েল মিডিয়াত কি লিখিছে মন কৰিছেনে? প্ৰদ্যুতে আক্ষেপ কৰি কৈছে যে লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত দলৰ স্বয়ং সভাপতিজনে দুৱাৰ মাৰি ঘৰত যেতিয়া সোমাই থাকিব, তেতিয়া দলৰ সাধাৰণ নেতা কৰ্মীসকলে পৃষ্ঠভংগ দিয়াটো স্বাভাৱিক। প্ৰদ্যুৎ মাণিক্যৰ বক্তব্যত দলৰ প্ৰতিজন সাধাৰণ কৰ্মী সমৰ্থকৰ মনৰ বেদনা প্ৰতিফলিত হৈছে। এই কথা কংগ্ৰেছ দলৰ নেতৃত্বই উপলব্ধি কৰক। শাসনলৈ আহক বা নাহক সেইটো পিছৰ কথা। দেশৰ সাধাৰণ নাগৰিকৰ বাবে কংগ্ৰেছ বিজেপি সকলো একেই বস্তু। ৰাজপাটলৈ গ'লে সকলোৰে চৰিত্ৰ প্ৰায় একেই ধৰণৰ হয়। কিন্তু এই মুহূৰ্তত দেশবাসীক এটা শক্তিশালী বিৰোধী দল লাগে। কাইলৈ কংগ্ৰেছ যদি ক্ষমতালৈ আহে তেনেহ'লে আমি বিজেপিৰ ক্ষেত্ৰতো একে কথাই ক'ম। কংগ্ৰেছৰ নেতৃত্বই এই কথা উপলব্ধি নকৰিলে বিজেপিয়ে কংগ্ৰেছমুক্ত ভাৰত গঢ়িব নালাগে। কংগ্ৰেছ আপোনা আপুনি ভাৰতৰ পৰা নাইকিয়া হৈ যাব।